নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। আহি আছে অৰুণোদয় 3.0ৰ আবেদন পত্ৰ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ যত্ন কৰিম অৰুণোদয় 3.0ৰ ফৰ্ম ক'ত আৰু কেনেকৈ পাব। অসমত এইবাৰ নতুনকৈ 20 লাখ ৰেচন কাৰ্ড থকা পৰিয়ালৰ মহিলাক অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব। বৰ্তমান অসমত 126টা সমষ্টি আছে। 20 লাখ ফৰ্ম 126টা সমষ্টিত সমানে ভগালে প্ৰতি সমষ্টিত প্ৰায় 15,873 গৰাকী মহিলাই পাব। অভিভাৱক মন্ত্ৰীসকলে অহা 15 দিনৰ ভিতৰত 31 আগষ্টৰ আগতে প্ৰতিটো বুথ কেন্দ্ৰত এখনকৈ 3জনীয়া বাছনি কমিটি গঠন কৰিব আৰু আপুনি আপোনাৰ বুথ কেন্দ্ৰৰ সদস্যৰ জৰিয়তে অৰুণোদয় 3.0ৰ প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱৰ মন্তব্য আগবঢ়াইছোঁ। আপোনালোকে আমাক প্ৰপত্ৰসমূহ পূৰণ কৰি দিছিল যে কোন কোন মানুহক অৰুণোদয় আঁচনিৰ প্ৰয়োজনীয়তা আছে। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰত্যেকটো ভোট কেন্দ্ৰত আমি এখন 3জনীয়া কমিটি গঠন কৰিব। গাৰ্জেন মন্ত্ৰীসকলে একোখনকৈ 3জনীয়া কমিটি অহা 15 দিনৰ ভিতৰত গঠন কৰি দিব। সিলেকশন বুথত হ'ব। প্ৰত্যেকটো বুথৰ বিপৰীতে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো গতি দিবলৈ পঞ্চায়ত যিহেতু বৰ্তমান নাই, আমি 3জনীয়া কমিটি এখন চৰকাৰে ঘোষণা কৰি দিম। মই অনুৰোধ কৰিম আমাৰ গাৰ্জেন মন্ত্ৰীসকলক যাতে প্ৰত্যেকটো বুথতে 3জনীয়া কমিটি এখন অহা আগষ্ট মাহৰ 31 তাৰিখৰ আগতে গঠন কৰি দিয়ে, যাতে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা যিসকলে আমাক প্ৰপত্ৰ পূৰণ কৰি দিছিলে তেওঁলোকক যাতে দলৰ প্ৰপত্ৰৰ সলনি আমি চৰকাৰৰ প্ৰপত্ৰখন তুলি দিব পাৰোঁ। বহুতে কৈছিল ভাৰতীয় জনতা পাৰ্টীয়ে ভেলকিবাজি কৰে, প্ৰপত্ৰ দিছে, কোনো কাম নাই। আমি ৰাজনীতি কৰোঁ এটা মৰ্যাদাৰ ভিত্তিত। আমি যদি কাৰোবাৰ ঘৰত গৈছিলো, তেওঁক ন্যায় দিয়াটো আমাৰ দায়িত্ব। আমাৰ ওপৰত যি আশা আৰু আকাংক্ষা আছে, সেই আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰাৰ আমাৰ দায়িত্ব আছে। 3জনীয়া কমিটিখন হ'ব আৰু অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে, সেই অধিকাৰো আমাৰ লগত থাকিব। পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম, আমি নতুনকো দিব পাৰিম। মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে। কাৰোবাৰ ঘৰত গাড়ী আছে, কাৰোবাৰ ঘৰত চাকৰি আছে, তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই।